Hello, my dear students. Hope all of you are doing good. Okay, so today we will discuss about the English portion of class 4 self-learning material. আজি আমি ইংৰাজী বিষয়ৰ চতুৰ্থ শ্ৰেণীৰ সহিকন সমলৰ কৰিবলগীয়া বা যিখিনি ক্ৰিয়াকলাপ দিয়া আছে সেইখিনিৰ বিষয়ে আলোচনা কৰিম। So let's get started with our video. এয়া চোৱাচোন ইয়াতে কি দিয়া আছে সাবজেক্ট ইংলিছ মানে ইংৰাজী বিষয় লেসন দ্য বান্ডল অফ ষ্টিক্স ৰিভিজন লেসন ফ্ৰম ক্লাছ 3 তৃতীয় শ্ৰেণীৰ দ্য বান্ডল অফ ষ্টিক্স নামৰ যোনটো আমাৰ লেসন আছিলে বা পাঠ আছিলে তাৰে ইয়াতে কিছুমান পুনৰ আলোচনা দিয়া আছে। ইয়াত এক নম্বৰত কি দিয়া আছে মেচ দ্য পিকচাৰ উইথ দ্য একিউৰেট ডেছক্ৰিপশ্যন অফ দ্য প্ৰফেশ্যন One has been done for you. ইয়াতে এই যে তলত A B C D E প্ৰথমতে A B C D E ইয়াত কিছুমান ফটো আছে ছবি আছে আৰু তলৰ A B C D E কিছুমান ডেছক্ৰিপশ্যন বা বৰ্ণনা লিখা আছে গতিকে আমি মিলাব লাগে। এতিয়া চোৱা প্ৰথম আছে লয়াৰ এটা কৰি দিয়া আছে লয়াৰে কি কৰে সেই কামটোৰ বৰ্ণনা ইয়াত দিয়া আছে। চোৱা লয়াৰে কি কৰে আই এডভাইজ পিপল এবাউট ল মই মানুহক আইন কানুনৰ বিষয়ে জনাওঁ গতিকে কোনে জনায় লয়াৰ বা উকিলে গতিকে লয়াৰ হ'ব চি। এইবাৰ তাৰপিছত ফাৰ্মাৰ মানে কি খেতিয়কে কি কৰে এয়া এ নাম্বাৰটো চোৱা আই ৱৰ্ক অন দ্য ফাৰ্ম sow seeds and grow crops মই খেতি পথাৰত কাম কৰোঁ বীজ সিঁচি শস্য চপাওঁ মানে শস্য উৎপাদন কৰোঁ গতিকে কোনে কৰে ফাৰ্মাৰ গতিকে ফাৰ্মাৰটো হ'ব এ। তাৰপিছত আছে মিল্কমেন মানে কি গোৱাল বুলি যে কওঁ গাখীৰ দিবলৈ আহে সেয়া গতিকে আই ব্ৰিং মিল্ক ফৰ অল মই সকলোলৈ গাখীৰ কঢ়িয়াই আনো গতিকে মিল্কমেনটো হ'ব বি মই চিন দি দিছোঁ চাই ল'বা। তাৰপিছত ক্লথ মাৰ্চেণ্টে কি কৰে আই চেল ক্লথ ই নাম্বাৰ চোৱা আই চেল মই কাপোৰ বিক্ৰী কৰোঁ আই চেল ক্লথ। তাৰপিছত গ্ৰ'চাৰ মানে কি জানা এই যে গেলামাল দোকানীবোৰ যে য'ত আমি চেনি দালি আটা এইবোৰ পাওঁ সেই দোকান। চ' আই চেল ফুড এণ্ড আদাৰ থিংছ ইউজড এট হোম গতিকে গ্ৰ'চাৰটো হ'ব ডি। গতিকে এইখিনি ধুনীয়াকৈ তোমালোকে কৰি উলিয়াবা মানে চিন দি দিবা কাঠ পেঞ্চিলেদি। তাৰপিছত 2 নম্বৰত আছে 2ৰ এ ৰিড দ্য ফলোয়িং পয়েম এলাউড এইটো এতিয়া জোৰকৈ পঢ়িব দিছে মই পঢ়ি দিম মোৰ লগতে তোমালোকেও পঢ়িবা দেই। অ'কে আহাচোন লেটছ গেট ষ্টাৰ্টেড। A little seed for me to sow, a little earth to make it grow, a little hole, a little pat, a little wish, and that is that. A little sun, a little shower, a little while, and then a flower. By কোনে লিখিছে মেবেল ওয়াট গতিকে এই কবিতাটোত কি কোৱা হৈছে বাৰু কোৱা হৈছে যে a little seed for me to sow এটা সৰু গুটিৰ পৰা a little earth to make it grow এটা সৰু গুটিত আমি অকণমান মাটি দিলোঁ মাটি দি পেলাই কিহৰ কাৰণে দিলোঁ মাটি অকণমান দিলে তেতিয়াহে গ্ৰ' হ'ব বা গছ ওলাব গজালি ওলাব। a little hole এটা সৰু আমি হোল কৰিব লাগিব হোল মানে কি গাঁত খান্দিব লাগিব তাত গুটিটো দিব লাগিব হয়নে। a little pat আৰু হাতেদি এনেকৈ মানে চেপি দিব লাগিব হয়নে মাটিখিনি। a little wish তাৰপিছত আমি আশা কৰিব লাগিব যাতে আমাৰ মানে এই যে সৰু গুটিটো যে আমি পুতিলোঁ তাৰপৰা ধুনীয়া গছ এডাল আহি যায় বুলি। তাৰপিছত এণ্ড ডেট ইজ ডেট আৰু সেইখিনিয়ে আৰু একো কৰিব লগা নাই। তাৰপিছত a little sun এইবাৰ লাগিব অকণমান সূৰ্যৰ পোহৰ a little shower আৰু কিছুমান পানী অলপ পানী দিব লাগিব a little while আৰু তাৰপিছত কেইদিনমান পিছত কি হ'ব and then a flower তাৰপিছত ধুনীয়াকৈ এটা ফুল ফুলি আহিব গতিকে ফুলৰ গছডাল কেনেকৈ গজে বা কেনেকৈ কি হয় তাৰ বিষয়ে ইয়াত বৰ্ণনা দিয়া আছে। কবিতাটো ভাল লাগিলেনে বৰ ধুনীয়া কবিতা হয়নে ঘৰত তোমালোকে প্ৰেক্টিছ কৰিবা দেই। এইবাৰ ইয়াতে চোৱা 2 নম্বৰত আছে দিজ আৰ চাম ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম ৰিড দেম। এতিয়া আমি ইয়াতে থকা ৰাইমিং ৱৰ্ড মানে কি একেসুৰীয়া শব্দ পঢ়িম। চ' গ্ৰ' flower, shower, pet, dead. এতিয়া দিছে write down this word it's rhyming with the following words. এতিয়া তলত rhyming words লিখিব দিছে আমাক তো আমি নিজাকে লিখো চ ব ৰ শ হয়নে
তাৰপিছত ফ্লাৱাৰ শাৱাৰ টাৱাৰ পাৱাৰ তাৰপিছত ডেট কেট সেট ফেট হয়নে আমি ধুনীয়াকৈ লিখিলোঁ মই ইয়াতে লিখোঁতে অকণমান খেলি মেলি হৈছে তোমালোকে ধুনীয়াকৈ একদম ধুনীয়াকৈ লিখিবা দেই প্ৰত্যেকটো খালী ঠাই দিছে খালী ঠাইবিলাকত ধুনীয়াকৈ লিখি উলিয়াবা তাৰপিছত লুক এট দ্য পিকচাৰ and look at the picture and read the words given below আৰু ইয়াতে দিয়া শব্দবোৰ পঢ়িব দিছে আহাচোন আমি পঢ়ো প্ৰথম আছে SEED seed মানে কি গছৰ গুটি বীজ EARTH earth মানে কি মাটি বা আমাৰ প্লেনেট আমাৰ পৃথিৱীখন sun মানে কি সূৰ্য আৰু FLOWER flower মানে ফুল এতিয়া আমি ইয়াতে লিখিব লাগিব চোৱাচোন ইয়াতে now let us complete the following sentences by choosing the correct word given in the bracket এটো কি a seed grows into a flower মই লিখি দিছো চাই পেলাই লিখি উলিয়াবা a life on earth we live on earth the sun shines brightly in the sky আৰু হেকটো this is a pink ফ্লাৱাৰ কি কোৱা হৈছে প্ৰথমতে যে এটা বীজৰ পৰা এটা ধুনীয়া ফুলৰ গছ হয় উই লিভ অন আৰ্থ আমি পৃথিৱীত থাকোঁ তাৰপিছত যে সূৰ্যটো দ্য ছান শ্বাইনছ ব্ৰাইটলি মানে সূৰ্যটো উজ্জ্বলকৈ জিলিকি থাকে আৰু শেষৰটো এইটো এটা পিংক মানে গুলপীয়া ফুল গতিকে এইখিনি ধুনীয়াকৈ লিখি উলিয়াবা কাঠ পেঞ্চিলেদি এইবাৰ চোৱা ইয়াত কি দিছে লেটছ ৰিড দ্য ফলোয়িং চাৰ্ট কণ্টেইনিং ডিগ্ৰী এণ্ড কম্পেৰিজন অফ এডজেক্টিভ এতিয়া এডজেক্টিভ কাক কয় বা ডিগ্ৰীজ কাক কয় আমিতো সেয়া জানিব লাগিব এডজেক্টিভ কাক কয় জানা এডজেক্টিভ মানে বিশেষণ মানে আমাৰ যোনটো নাম বা মোৰ নামটো বা মই এটা মানুহৰ কথা কোনোবা এজন মানুহৰ কথা ক'লোঁ সেই মানুহজনক আমি আৰু বেছি ভালকৈ জানিবলৈ বা কিবা এটা বস্তুৰ নামৰ কথা ক'লোঁ বা এটা বিশেষ্য পদ বুলি ধৰিলোঁ বিশেষ্য পদ মানে নাউনক আৰু বেছি ভালকৈ আমি ক'বৰ কাৰণে বা মানে আৰু বেছি ভালকৈ উপস্থাপন কৰিবৰ কাৰণে আমি বিশেষণৰ সহায় লওঁ বা এডজেক্টিভৰ সহায় লওঁ এডজেক্টিভৰ কামটো কি কিবা এটা কথা বা কোনোবা এটা মানুহ বা কোনোবা এটা মানুহৰ বিষয়ে কোনোবা এখন ঠাইৰ বিষয়ে বা কোনোবা এটা বস্তুৰ বিষয়ে আৰু ভালকৈ আমাক জানিবলৈ সহায় কৰি দিয়ে এতিয়া ইয়াত চোৱাচোন পজিটিভ আছে য়ং এতিয়া চোৱা আমি যদি কওঁ গাৰ্ল চি ইজ আ গাৰ্ল বা শ্বি ইজ আ গাৰ্ল তাই এজনী ছোৱালী তাই এজনী ছোৱালী এতিয়া ছোৱালীজনী ডাঙৰ নে সৰু নে কি ছোৱালী আমি নাজানো কিন্তু ইয়াত চোৱা ইয়াত যদি কওঁ আমি শ্বি ইজ আ য়ং গাৰ্ল তেতিয়াহ'লে আমি বুজি পাম ছোৱালীজনী সৰু ছোৱালী মানে বেছি বয়স হোৱা নাই সৰু ছোৱালী হয়নে গতিকে এয়াই হ'ল এডজেক্টিভৰ কাম য়ংটো এটা এডজেক্টিভ হয়নে এতিয়া কথাটো হ'ল এই এডজেক্টিভ বা বিশেষণৰ কিছুমান স্তৰ থাকে বা কিছুমান ডিগ্ৰীজ থাকে ডিগ্ৰীজবিলাকৰ নাম কম্পেৰিটিভ আৰু ছুপাৰলেটিভ যদি আমি দুজন মানুহৰ ভিতৰত তুলনা কৰোঁ তেতিয়া সেইটো কম্পেৰিটিভ ডিগ্ৰী বুলি ক'ম আৰু যেতিয়া আমি সকলোবোৰ মানুহৰ ভিতৰত এজনক শ্ৰেষ্ঠ বা বেয়া যিয়ে কওঁ এজন মানুহৰ আটাইবোৰৰ ভিতৰত এজনৰ কথা ক'ম তেতিয়া ছুপাৰলেটিভ ডিগ্ৰী বুলি কয় গতিকে সেয়াই ইয়াত দিছে চোৱাচোন পজিটিভ ডিগ্ৰী হৈছে য়ং কম্পেৰিটিভ হৈছে য়ংগাৰ আৰু youngest superlative হৈছে youngest young younger youngest long longer longest old older oldest tall taller tallest এতিয়া চোৱা old বুলি কওঁতে বুঢ়া মানুহ বয়সীয়াল মানুহ older বুলি কওঁতে আৰু অলপ বেছি বয়সীয়াল মানুহ oldest বুলি কওঁতে একেবাৰে ককাৰ নিচিনা বয়সীয়াল মানুহ tall বুলি কওঁতে এডাল ওখ গছ taller বুলি কওঁতে আৰু অলপ বেছি ডাঙৰ বেছি ওখ গছ tallest বুলি কওঁতে আটাইতকৈ ওখ গছডালৰ কথা কোৱা হৈছে গতিকে এয়া হৈছে ডিগ্ৰীজ অফ এডজেক্টিভ এতিয়া আহাচোন তাৰ পিছৰখিনি আমি কৰোঁ এইবাৰ কি দিছে এয়া ডু ইউ ৰিমেম্বাৰ এনেকৈ দিছে তাৰ ওপৰত এটা কথা দি আছে কি দিছে এন এডজেক্টিভ ইজ এ ৱৰ্ড ডেট টেলছ আছ মোৰ এবাউট এ নাউন ইট ডিছক্ৰাইবছ অৰ মডিফাইজ এ নাউন ফৰ এক্সাম্পল এ গ্ৰীণ কাৰ এ টল গাৰ্ল এ ক্লেভাৰ বয় এক্সেট্ৰা সেই একেখিনিয়ে মই যিখিনি কথা ক'লোঁ যে নাউন বা নাম বুজোৱা বিশেষ্য পদৰ যেতিয়া দোষ গুণ বিশেষ্য পদক যেতিয়া আমি আৰু বহুত ধুনীয়াকৈ বেছি ভালকৈ আমাক কোনোবাই আমাৰ বিশেষ্য পদৰ বিষয়ে বেছি ভালকৈ ক'ব তেতিয়া সেয়া হ'ব এডজেক্টিভ যেনেকৈ অ কাৰ বা এখন গাড়ী বুলি ক'লে এখন গাড়ীৰ কথা জানো কিন্তু আমি যদি কওঁ অ গ্ৰীণ কাৰ তাৰমানে কি গাড়ীখনৰ ৰং কি গ্ৰীণ বা সেউজীয়া তেতিয়া আমি গাড়ীখনৰ ৰংটোৰ বিষয়ে জানিলোঁ এটা গুণৰ বিষয়ে ক'লে আমাক হয়নে
এয়াই হৈছে এডজেক্টিভৰ কাম গতিকে তলত আমাক নিজে নিজে কৰিব যে পজিটিভ কম্পেৰেটিভ সুপাৰলেটিভ চোৱাচোন কোল্ড আছে কোল্ড হ'লে কি হ'ব কোল্ডাৰ কোল্ডেষ্ট ক্লেভাৰ ক্লেভাৰটো হ'ব ক্লেভাৰৰ ক্লেভাৰেষ্ট ৱাৰ্মটো হ'ব ৱাৰ্মাৰ ৱাৰ্মেষ্ট আৰু স্মলটো হ'ব স্মলাৰ স্মলেষ্ট এয়া লিখি ল'বা তোমালোকে দেই কাঠ পেঞ্চিলেদি তাৰপিছত আছে ৰিড দ্য ডেইলি ৰুটিন অফ গ্ৰ'চাৰ ৰাহুল বৰা এজন গেলামাল দোকানী তেওঁৰ ডেইলি ৰুটিন মানে তেওঁৰ দৈনিক যিখিনি কাম কৰে সেয়াৰ বৰ্ণনা দিয়া আছে ইয়াত কি দিছে আহা পঢ়ো ৰাহুল ৱেকছ আপ এট 6 AM এণ্ড গেটছ ৰেডি টু গ' হিজ শ্বপ ৰাহুলে সদায় ৰাতিপুৱা 6টা বজাত সাৰ পায় আৰু সাৰ পাই পেলাই সেই দোকানখনলৈ যাবলৈ ৰেডি হয় বা সাজু হয় Rahul goes to his shop by 8 AM in the morning আৰু ৰাহুলে ৰাতিপুৱা 8 বজাত তেওঁৰ দোকানখনলৈ যায় he sells different household goods in his shop ৰাহুলে তেওঁৰ দোকানখনত আমাক দৈনন্দিন প্ৰয়োজনীয় ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰীসমূহ বিক্ৰী কৰে ৰাহুল ইটছ his lunch in the shop by 1:30 PM দুপৰীয়া 1:30 বজাত 1:30 ৰাহুলে নিজৰ দুপৰীয়াৰ আহাৰ দোকানতে গ্ৰহণ কৰে ৰাহুল ক্লোজেছ his shop at 7 PM আৰু ৰাহুলে আবেলি 7টা বজাত নিজৰ দোকানখন বন্ধ কৰে গতিকে এইখিনি ইয়াত পঢ়িব লগা তোমালোকে মোৰ নিচিনাকৈ পঢ়িবলৈ চেষ্টা কৰিবা এইবাৰ ইয়াতে কি দিয়া আছে যে নাও ৰাইট হোৱাট ৰাহুল উইল ডু টুমৰো ওৱান হেজ ডান ফৰ ইউ এতিয়া আমি গম পালোঁ যে ৰাহুলে সদায় কিখিনি কাম কৰে এতিয়া ৰাহুলে কাইলৈ কি কাম কৰিব মানে অহাকালি কি কাম কৰিব তাৰ বিষয়ে আমি জানো আহাচোন গতিকে ৰাহুলে কি কৰিব এটা আমাক কৰি দেখুৱাইছে ৰাহুল উইল ৱেক আপ এট 6 AM এণ্ড গেট ৰেডি টু গ' টু হিজ শ্বপ তাৰ মানে উইল লাগি যাব এতিয়া আমি এটা বস্তু গম পালোঁ যেতিয়া আমি ভৱিষ্যতৰ কথা কওঁ তেতিয়া উইল বা শ্বেল ব্যৱহাৰ কৰোঁ হয়নে গতিকে ইয়াত উইল ব্যৱহাৰ হৈছে শ্বেল কেতিয়া ব্যৱহাৰ হ'ব সেয়াও মই জনাই দিম তোমালোকক যেতিয়া শ্বেলৰ ব্যৱহাৰ তোমালোকক বিদ্যালয়ত মানে আমি শিকাম দেই গতিকে এতিয়া তাৰ পিছৰটো কি আছে ৰাহুল উইল এইবাৰ আমি এই আগত যে পঢ়িছিল তাৰ পৰা চাই লিখিব লাগিব বাকীখিনি গ' টু হিজ শ্বপ বাই 8 AM ইন দ্য মৰ্ণিং তাৰপিছত হি উইল শ্বেল different household good in his shop. Rahul will eat his lunch in the shop by 1:30 PM. Rahul will close his shop at 7 PM. গতিকে ইয়াত কি কোৱা হৈছে সেই আগৰ কথাখিনিয়ে ৰাহুলে কি কৰে সদায় সেয়াই পঢ়িলোঁ কিন্তু আমি কেনেকৈ পঢ়িলোঁ ৰাহুল উইল তাৰমানে ৰাহুলে ৰাতিপুৱা 6টা বজাত উঠি দোকানলৈ যাবলৈ ৰেডি হ'ব ৰাহুলে 8 বজাত দোকানলৈ যাব ৰাহুলে নিজৰ দোকানত এনেকুৱা ধৰণৰ বস্তু বিক্ৰী কৰিব ৰাহুলে দুপৰীয়া 1:30 বজাত দুপৰীয়া আহাৰ গ্ৰহণ কৰিব আৰু ৰাহুলে 7টা বজাত দোকানখন বন্ধ কৰিব মানে কৰে আৰু কৰিব আমি এইবাৰ কৰিব বুলি পঢ়িলোঁ এইবাৰ আছে নাও ৰিড দ্য পেছেজ গিভেন বিল' তলৰ দফাটো পঢ়িব দিছে আহাচোন আমি পঢ়োঁ মোৰ লগতে তোমালোকে পঢ়ি যাবা দেই অ'কে চ' once upon a time there was an old farmer এসময়ত এজন বয়সীয়াল খেতিয়ক আছিলে he had 4 clever sons তেওঁৰ 4জন বহুত বৰ ভাল সাহসী ল'ৰা আছিলে they had different professions তেওঁলোকৰ প্ৰফেশ্যন মানে কি তেওঁলোকৰ জীৱিকা বেলেগ আছিলে the eldest son was a doctor আটাইতকৈ সৰু ল'ৰাজন কি আছিলে এজন ডক্টৰ আছিলে the second son was a lawyer দ্বিতীয় ল'ৰাটো আছিলে এজন উকিল The third son was a lawyer আৰু তৃতীয় ল'ৰাজন আছিলে এজন উকিল and the youngest son was a cloth merchant আৰু আটাইতকৈ সৰু ল'ৰাজন আছিলে এজন কাপোৰ বিক্ৰেতা but the sons quarreled with each other at all time কিন্তু সেই 4জন ল'ৰাই এনি টাইম মানে সদায় কাজিয়াই কৰি আছিলে this made the farmer sad আৰু এই কথা লৈ মানে এই ল'ৰাকেইজনৰ দেউতাক মানে বৃদ্ধ খেতিয়কজন বৰ দুখত আছিলে
এতিয়া ইয়াতে দিয়া আছে ৰিড দ্য পেছেজ এণ্ড ফিল দ্য ব্লেংকছ এতিয়া আমি ইয়াৰে এই যে আমি ওপৰত পঢ়িলোঁ দফাটো এই দফাটোৰ ভিত্তিত তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কৰিম প্ৰথম আছে দ্য অল্ড ফাৰ্মাৰ হেড 4 clever son কিমানটা ল'ৰা আছিলে 4জন ল'ৰা আছিলে তাৰপিছত দ্য ফাৰ্মাৰ son had different profession মানে তেওঁলোকৰ জীৱিকা বেলেগ বেলেগ আছিলে দ্য eldest son was a doctor আটাইতকৈ ডাঙৰজন ডক্টৰ আছিলে দ্য third son was a lawyer তৃতীয় ল'ৰাজন কি আছিলে lawyer বা উকিল আছিলে হয়নে তাৰ পিছত আছে আনসাৰ দ্য ফলোইং কৈছে এইবাৰ ইয়াত তলত প্ৰশ্ন সুধিছে প্ৰশ্নখিনি উত্তৰ দিও আহাচোন হোৱাট ৱাজ দ্য প্ৰফেশ্যন অফ দ্য অল্ড মেন বয়সীয়াল ব্যক্তিজনৰ প্ৰফেশ্যন বা জীৱিকা কি আছিলে দ্য অল্ড মেন ৱাজ আ ফাৰ্মাৰ তেওঁ এজন খেতিয়ক আছিলে হাউ মেনি সন্স ডিড দ্য অল্ড ফাৰ্মাৰ হেভ বৃদ্ধ খেতিয়কজনৰ কেইজন ল'ৰা আছিলে হি হেড 4 sons তেওঁৰ 4জন ল'ৰা আছিলে why was the old farmer sad সেই বৃদ্ধ খেতিয়কজন কিয় দুখ কৰিছিল দুখ মনেৰে কিয় আছিলে বাৰু the old farmer was sad because his sons quarreled all the time কাৰণ মানে এই বৃদ্ধ খেতিয়কজন কিহৰ কাৰণে দুখী আছিলে কাৰণ তেওঁৰ ল'ৰা চাৰিওজনে এনি টাইম বা সদায় কাজিয়া কৰি আছিলে হয়নে ঘৰত কাজিয়া কৰি থাকিলে মাক দেউতাকৰ বেয়া লাগে নহয় হয়নে তোমালোকেও কেতিয়াও কাজিয়া নকৰিবা দেই আৰু ইয়াতে মই যেনেকৈ লিখি দিছোঁ এনেকৈ ধুনীয়াকৈ লিখি উলিয়াবা আৰু তোমালোকক মই এদিনাখন মই এটা ভিডিঅ' বনাম সেই ভিডিঅ'টোত তোমালোকক মই দ্য বান্ডিল অফ ষ্টিক্স নামৰ যিটো এটা সাধু কথা আছে তৃতীয় শ্ৰেণীৰ সেই সাধু কথাটো ধুনীয়াকৈ তোমালোকক বুজাই দিম তোমালোকে ধুনীয়াকৈ আৰু যদি কোনোবাই জানা সাধু কথাটো তেনেহ'লেতো ভালেই কথা যোনে নাজানে তেওঁলোকৰ কাৰণে মই অতি শীঘ্ৰেই তেনেকুৱা এটা ভিডিঅ' লৈ আহিম গতিকে আজিলৈ মানে আশা কৰিলোঁ মোৰ এই ভিডিঅ'টোৱে তোমালোকক এই সহিকন সমলখন পূৰণ কৰাত অকণ হ'লেও সহায় কৰিব বুলি গতিকে আজিলৈ মানে বাই বাই ফৰ টুডে হেভ আ গ্ৰেট ডে